এই মুহূৰ্তত ৰাজ্য চৰকাৰ শিক্ষক কৰ্মচাৰীলৈ জনাব বিচাৰিছো দুটা জৰুৰী খবৰ। শিক্ষক কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এবাৰ শিক্ষক কৰ্মচাৰীলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতে বিদ্যালয় শিক্ষা বিভাগৰ ফালৰ পৰা এক নিৰ্দেশনা দিয়া হৈছে। এতিয়াৰ পৰা ৰাষ্ট্ৰীয় ৰাজ্যিক বঁটাপ্ৰাপ্ত কৃতি শিক্ষকৰ বৃদ্ধি নহয় চাকৰিকাল। ৰাষ্ট্ৰীয় ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষকসকলৰ বাবে দুখবৰ। এতিয়াৰ পৰা এই বঁটাপ্ৰাপ্ত শিক্ষকসকলৰ কাৰ্যকাল বৃদ্ধি কৰা নহ'ব। এই বিষয়ে নিৰ্দেশনা প্ৰকাশ কৰিছে বিদ্যালয় শিক্ষা বিভাগে। এই ক্ষেত্ৰত উল্লেখযোগ্য যে শোণিতপুৰ জিলাৰ এগৰাকী বঁটাপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক কেন্দ্ৰ কৰি তৰা এটা গোচৰত এই নিৰ্দেশনা জাৰি কৰিছে ন্যায়ালয়ে। উল্লেখ্য যে শোণিতপুৰ জিলাৰ CNS উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী মীনাক্ষী গোস্বামীৰ অৱসৰৰ পাছত চাকৰিৰ কাৰ্যকাল বৃদ্ধি পাইছিল। তেওঁ অৱসৰ সময়ত বিদ্যালয়খনৰ অধ্যক্ষৰ পদত আছিল। ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে 2023 বৰ্ষৰ 19 জুনত এক নিৰ্দেশনাৰ জৰিয়তে অৱসৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰীগৰাকীৰ কাৰ্যকাল বৃদ্ধি কৰিছিল আৰু তাৰে পৰিপ্ৰেক্ষিতত তেওঁ বিদ্যালয়খনৰ অধ্যক্ষৰ পদতে আছিল। তাৰ পাছতে বিষয়টোক লৈ মাধ্যমিক শিক্ষক কৰ্মচাৰী সংস্থাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু সংস্থাটোৰ অভিযোগৰ ভিত্তিত উচ্চ ন্যায়ালয়ত 1603/2024 নম্বৰত এটা লেখ আবেদনৰ গোচৰ ৰুজু হৈছিল। এই গোচৰৰ দীঘলীয়া শুনানিৰ পাছত যোৱা মাৰ্চ মাহত উচ্চ ন্যায়ালয় শিক্ষক সংস্থাটোৰ পক্ষে নিৰ্দেশনা প্ৰকাশ কৰে আৰু এই নিৰ্দেশনা অনুসৰি এতিয়াৰ পৰা অৱসৰৰ পাছত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটাপ্ৰাপ্ত কৃতি শিক্ষকৰ কাৰ্যকাল বৃদ্ধি নহয় আৰু ন্যায়ালয়ে পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বিদ্যালয় শিক্ষা বিভাগে কৃতি শিক্ষকৰ পুনৰ নিযুক্তিৰ যি পদক্ষেপ সেয়া স্থগিত ৰখাৰ নিৰ্দেশনা দিছে। ইয়াৰ ফলত এতিয়াৰ পৰা শিক্ষা বিভাগৰ 2022 চনৰ নীতি নিৰ্দেশনা অনুসৰি এনেধৰণৰ পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষকৰ পুনৰ নিযুক্তি সম্পন্ন হ'ব। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগৰ সচিব জ্যেষ্ঠ নাৰায়ণ কোঁৱৰে এই নিৰ্দেশনা জাৰি কৰিছে। ইপিনে 9895 গৰাকী টিউটৰক শিক্ষকলৈ উন্নীত কৰাৰ বাবে নিৰ্দেশনা দিছে। বিদ্যালয় প্ৰাদেশিকৰণৰ সময়ত টিউটৰ হিচাপে নিযুক্তসকল শিক্ষকলৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিদ্যালয় শিক্ষা বিভাগে। প্ৰাথমিক শিক্ষা সঞ্চালকে জিলা শিক্ষা বিষয়াসকলক এই টিউটৰসকলৰ তালিকা দাখিল কৰিবলৈ ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।